10, 11, 12 এই টিচাৰ এটাই কেটেগৰী অদূৰ ভৱিষ্যতে হ'ব আৰু তাৰ কাৰণে খুব ভাল নাম এটা আপোনালোকে সাজেষ্ট কৰিব পাৰে আৰু যদি 9তে আপুনি ষ্টুডেণ্টক কেটচ নকৰে তেনেহ'লে 12ত আপুনি তেখেতক এটা ভাল মানে ডাইৰেকশ্যন দিক নিৰ্দেশনা আমি দিব নোৱাৰিম তো সেইখিনিতো মই আপোনালোকৰ দিহা পৰামৰ্শ বিচাৰিম যিসকল কণ্টেক্সুৱেল টিচাৰ মানে এডিশ্যনেল কণ্টেক্সুৱেল টিচাৰ ছেকেণ্ডেৰীত আছিলে আমি SRDৰ জৰিয়তে তেওঁলোকক নিয়মীয়াকৰণ কৰিব এতিয়া নিয়মীয়াকৰণ কৰা শিক্ষকসকলে ছিনিয়ৰিটি দাবী কৰি আছে আৰু এই ছিনিয়ৰিটিটো অসম চৰকাৰে এপ্ৰুভ কৰিছে কাৰণ কণ্টেক্সুৱেল হ'লেও তেওঁলোক অসম চৰকাৰৰ দ্বাৰা নিয়োজিত আছে এতেকে তেওঁলোকৰ ছিনিয়ৰিটিটো অসম চৰকাৰে যিদিনাখন তেওঁলোকক ঠিকাভিত্তিক নিযুক্তি দিছিল সেই তাৰিখৰ পৰা আমি ছিনিয়ৰিটিটো কাউণ্ট কৰিম আৰু they will be eligible for the post of headmaster, assistant headmaster, principal, vice principal. এটা সৰু কেনা থাকি গৈছে সেইটো হ'ল যিসকল কণ্টেক্সুৱেল হৈ থাকি গ'ল যিসকলে কাৰণ এইটো অপশ্যন আছিল কিছুমানে ৰেগুলাৰাইজেশ্যন হোৱাৰ অপশ্যন ল'লে যদি কোনোবাই ৰেগুলাৰাইজেশ্যন হোৱাৰ অপশ্যন লোৱা নাই তেওঁ ছিনিয়ৰিটিটো পাব নাপায় ৰুল মতে তেওঁ ছিনিয়ৰিটিটো নাপায় কাৰণ তেওঁ এতিয়া ঠিকাভিত্তিক কিন্তু প্ৰিন্সিপালৰ পোষ্টটো নিয়মীয়া পোষ্ট বা হেডমাষ্টাৰৰ পোষ্টটো নিয়মীয়া পোষ্ট গতিকে ঠিকাভিত্তিক শিক্ষক এজন SRDৰ জৰিয়তে নিয়মীয়া হ'ব পাৰিব কিন্তু ঠিকাভিত্তিক শিক্ষক এজনে নিয়মীয়া পোষ্ট এটাত তেওঁ নিৰ্বাচিত হ'ব মানে কাৰণ নিৰ্বাচিত হৈ গ'লে সেইটো এটা কাইণ্ড অফ ৰেগুলাৰাইজেশ্যনে হৈ গ'ল যিটো ইলিগেল আৰু বাকীসকলে এইটো কোৰ্টত কেছ কৰি দিব তো এই যিটো ছিনিয়ৰিটি এই কথাটো মই স্পষ্ট কৰি দিলোঁ আৰু ইতিমধ্যে জিলাবিলাকক নিৰ্দেশ দিয়া হৈছে অহাকালি পৰহি যদি সিদ্ধান্তটো হৈ যায় যে ওৱান টাইম ৰিলেক্সেশ্যন ফৰ NOC ফৰ ডিগ্ৰী উইদাউট NOC আমি ওৱান টাইম ৰিলেক্সেশ্যন অসম চৰকাৰে দিব যদি এই সিদ্ধান্তটো হৈ যায় আমি যি য'ত কেছ মোকৰ্দমা আছে সেইটো বেলেগ কথা কেছ মোকৰ্দমা নথকা অৰ্থাৎ গ্ৰেডেশ্যন লিষ্টৰ বিৰুদ্ধে য'ত আন ইছ্যু লৈ পেলাই কেছ আছে সেইখিনি বাদ দি বাকী আমি প্ৰধান শিক্ষকসকলক এই মাহৰ ভিতৰতে মই চেষ্টা কৰিম এই মাহৰ ভিতৰতে আমি সকলোখিনি নিযুক্তি যাতে আমি দি দিব নতুন এডভাৰটাইজমেণ্টটো ওলাব আন এটা ইছ্যু আছে যে কিছুমান হাইস্কুলক আমি হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰিলোঁ এতিয়া প্ৰিন্সিপাল তাতো হায়াৰ ছেকেণ্ডেৰীখনত প্ৰিন্সিপাল হ'ব লাগে এতিয়া প্ৰিন্সিপাল নাই হেড টিচাৰজনে যিখিনি কথা আপোনালোকে জানে তেওঁলোকে দৰমহাৰ কাৰণে সেই হেড টিচাৰ হিচাপে চহী মাৰিব লাগে স্কুলৰ হেড হিচাপে তেওঁলোকে প্ৰিন্সিপাল তেওঁলোকক কৰি দিব পৰা হোৱা নাই কাৰণ প্ৰিন্সিপালৰ পোষ্টটো ক্ৰিয়েট হোৱা নাই প্ৰিন্সিপালৰ পোষ্ট ক্ৰিয়েট কৰা প্ৰিন্সিপাল হ'লেও হেড টিচাৰজন যেতিয়া হাইস্কুলখন হায়াৰ ছেকেণ্ডেৰী হ'ল